বিপৰীয়াত অনুষ্ঠিত হোৱা সদৌ অসম ভাওনা সমাৰোহ প্ৰতিযোগিতাৰ চতুৰ্থ দিনাও লোকে লোকাৰণ্য সমাৰোহস্থলী। চতুৰ্থ দিনা এক অনন্য পৰিৱেশ। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণেৰে জনসমুদ্ৰলৈ পৰিণত হ'ল খৰা সমন্বয় ক্ষেত্ৰ। এনে উৎসৱমুখৰ পৰিৱেশৰ আৱৰ্তত চতুৰ্থ দিনা ভাই বৰুৱা আৰু সংগীসকলে শৰাই স্থাপন, নাম প্ৰসংগৰ পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে সন্ধিয়া 5 বজাৰ পৰা আৰম্ভ হোৱা ভাওনা প্ৰতিযোগিতাত প্ৰথমখন ভাওনা লখিমপুৰ ঢেকীয়াজুলিৰ সাৰংগপনী নাট্যগোষ্ঠীয়ে সিন্ধু মুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গ উদ্ধাৰ আৰু নিশা 9 বজাৰ পৰা বিশ্বনাথ চাৰিআলিৰ পাঞ্চজন্য শিল্পী সমাজে শ্ৰীৰামৰ লংকা গমন, মহিৰাৱন বধ নামৰ ভাওনা দুখন পৰিৱেশন কৰি উপস্থিত হাজাৰ হাজাৰ দৰ্শকৰ মন মুগ্ধ কৰিবলৈ সক্ষম হয়। আজি চতুৰ্থ দিন। এই চতুৰ্থ দিনত আমাৰ কাৰ্যসূচীত আছিলে আপোনাৰ কাৰ্যসূচীত থকা মতে নাম প্ৰসংগ হৈ গ'ল ইতিমধ্যে। তাৰপিছতে আছিলে আমাৰ কৰ্মী সভা বুলি দুপৰীয়া 12 বজাৰ পৰা। কৰ্মী সভাৰ লগত সংগতি ৰাখি পেলাই আমি সাংস্কৃতিক অনুষ্ঠানৰ এক আয়োজন কৰোঁ। সেই উপলক্ষে আমি দুপৰীয়া 12 বজাৰ পৰা আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সাংস্কৃতিক দল আমি আমন্ত্ৰণ কৰিছিলোঁ। এই সাংস্কৃতিক দলসমূহৰ দ্বাৰা আমাৰ এই মঞ্চতেই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিলে আৰু আমি নথৈ সুখী যে যিসমূহ সাংস্কৃতিক দল আহিছিলে তেখেতসকলৰ যি পাৰদৰ্শিতা, সেই পাৰদৰ্শিতা আমাৰ আজি ইয়াত উপস্থিত দৰ্শকসকলক আপ্লুত কৰিছে। সাংস্কৃতিক অনুষ্ঠানত আমাৰ ভোৰতাল নৃত্য, ঝুমুৰা নৃত্য, চালি নৃত্য, মাটি আখৰা, তাৰমানে শংকৰী সংস্কৃতিৰ বিভিন্ন সংস্কৃতি আমাৰ প্ৰয়োভৰেৰে আজি সাংস্কৃতিক অনুষ্ঠান অনুপ্ৰাণিত। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য।